কোনে কৰিলে হজৰত মহম্মদক অপমান হজৰত মহম্মদক অপমান কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ইছলাম ধৰ্মক কৰা অপমান কোনো কাৰণতে সহ্য কৰা নহব হজৰত মহম্মদৰ প্ৰতি অপমানজনক মন্তব্য এটা ফেসবুক পেজত সমগ্ৰ ঘটনাক লৈ হকিয়নিৰে গৰজি উঠিল আমসু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেসবুক পেজৰ পৰা গালিগালাজ প্ৰিয় নবী হজৰত মহম্মদক প্ৰিয় নবী গালিগালাজ দিয়াৰ পিছতে জাঙুৰ খাই উঠিছে সংখ্যালঘু দল সংগঠন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো সংলগ্ন থকা ফেসবুক পেজৰ পৰা গালিগালাজ দিয়াৰ পিছতে থানাত দাখিল কৰে এজাহাৰ মুখ্যমন্ত্ৰীৰ ফটো সংলগ্ন থকা ফেসবুক পেজৰ পৰা অশ্লীল শব্দৰে গালিগালাজ দিয়ে প্ৰিয় নবী হজৰত মহম্মদক হিমন্ত বিশ্ব শৰ্মা সাপোৰ্টাৰ্ছ নামৰ ফেসবুক পেজৰ পৰা অশ্লীল শব্দৰে গালি দিয়ে প্ৰিয় নবী হজৰত মহম্মদক তাৰ পিছতে জাঙুৰ খাই উঠিছে হুজাই জিলা আমসু হিমন্ত বিশ্ব শৰ্মা সাপোৰ্টাৰ্ছ নামৰ ফেসবুক পেজটি আমসুৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে ডবকা থানাত দাখিল কৰে এজাহাৰ ঘটনা সংক্ৰান্তত উচিত তদন্তৰ দাবী জনাইছে আমসুৱে ঘটনাৰ লগত জড়িত থকা দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনায় হিমন্ত বিশ্ব শৰ্মা সিএম অফ আসাম সাপোৰ্টাৰ্ছ নামৰ এটা ফেসবুক পেজৰ পৰা আমাৰ প্ৰিয় নবী হজৰত মহম্মদক অতি নিম্ন ভাষাৰে অতি অশ্লীল ভাষাৰে অপমান কৰিছে যেটো সভ্য সমাজত কোনো কাৰণতে গ্ৰহণযোগ্য নহয় যেটো ভাষা আমি সামাজিক মাধ্যমতে হোক বা অন্যান্য মাধ্যমত আমি প্ৰয়োগ কৰিব নোৱাৰো এনে ধৰণৰ এক বেয়া ভাষাৰে তেখেতক অপমান কৰিছে যাৰ ফলত এটা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত চূড়ান্তভাৱে আঘাত পৰিছে এটা কথা স্পষ্ট অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ব্যৱহাৰ কৰি এই পেজৰ জৰিয়তে এনে ধৰণে এটা ধৰ্মক আক্ৰমণ কৰি অসমখনক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰি জাতি জনগোষ্ঠীৰ হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ লগোৱাৰ এক চেষ্টা এটা দুষ্ট চক্ৰ কৰিবলৈ উঠি পৰি লাগিছে আৰু তাতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিগত দিনত ইছলাম ধৰ্মাৱলম্বী লোকসকলক মিয়া শব্দৰে বিভিন্ন ধৰণে অপমান কৰা পৰিলক্ষিত হয় যাৰ পৰিপ্ৰেক্ষিতত হয়তো এটা দুষ্ট চক্ৰ এনে ধৰণৰ এক কাৰ্যকলাপ সংঘটিত কৰিবলৈ পালে যেটো অত্যন্ত বেয়া কাৰ্যকলাপ আৰু এনে ধৰণৰ কাৰ্যকলাপে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৈৰ্যৰ সীমা ছিঙি যাব ধৈৰ্যৰ বান্ধ ছিঙি যাব আৰু এই ধৰণৰ কাৰ্যকলাপৰ ফলত হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ লাগিবও পাৰে যাৰ বাবে আমি আমসু হুজাই জিলা কমিটিয়ে এই পেজটোৰ পৰা এই যেটো পোষ্ট দেখা পাইছো আমাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আমি ডবকা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছো আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছো আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰতে ক্ষিপ্ৰতাৰে তদন্ত কৰি এই কাৰ্যৰ লগত জড়িত থকা দুষ্কৃতিকাৰী অপৰাধীবোৰক গ্ৰেপ্তাৰ কৰিব লাগে কঠোৰ শাস্তি দিব লাগে এই সমগ্ৰ বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য ৰাখি তেখেতৰ নাম ব্যৱহাৰ কৰি এনে ধৰণৰ কাৰ্যকলাপ যিসকলেই কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ আমি দাবী জনাইছো অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম যে তেখেতৰ নাম ব্যৱহাৰ কৰি যিসকল দুষ্ট চক্ৰ এই কাৰ্যকলাপ কৰিছে এই কাৰ্যকলাপত হয়তো তেখেতৰ পৰোক্ষভাৱে হয়তো সমৰ্থন থাকিব পাৰে গতিকে আমি স্পষ্টভাৱে দাবী জনাইছো এই ধৰণৰ কাৰ্যকলাপ অসমত বন্ধ হ'ব লাগে অসমৰ খাতাম পৰীক্ষা ঐক্য সম্প্ৰীতি যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীও এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি দাবী জনাইছো অন্যথা এই ধৰণৰ অবৈধ কাৰ্যকলাপ এই ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ যি কাৰ্যকলাপ চলি আছে এইবোৰৰ বিৰুদ্ধে আমি আমসুৱে গণতান্ত্ৰিকভাৱে তীব্ৰৰ পৰা তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম